ষষ্ঠী শ্ৰীপালি মহোৎসৱলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ময়ো অকণমান সময়ৰ কাৰণে ষষ্ঠী শ্ৰীপালি মহোৎসৱত আহি উপস্থিত হ'ব পাৰিলোঁ। তাৰমানে দিনৰ ভাগত নোৱাৰিলোঁ, যিহেতু দুপৰীয়াহে ঘৰৰ পৰা ওলালোঁ। গৈ আবেলি বঙাইগাঁও পালোঁ আৰু বঙাইগাঁৱত ঘৰত প্ৰেয়াৰ কৰি উঠি আমি উৎসৱলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। তো উৎসৱ গৈ পেলাই সেইকাৰণে যাওঁতে ৰাতিয়েই হ'ল আৰু তাৰে পৰিৱেশটো ইমান ভাল লাগিলে। মন্দিৰটো ইমান ধুনীয়াকৈ সজাইছে ফুলে লাইটেৰে, মানে সঁচাকৈ চাবলগীয়া। আৰু গোটেই পৰিৱেশটো মানুহেৰে ভৰ্তি হৈ আছিলে। গতিকে আমি গৈ ঠাকুৰক প্ৰণাম কৰিলোঁ আৰু তাৰপিছত অকণমান ওলাই আহি পেলাই খোৱাৰ ষ্টলবিলাক চালোঁ। সৰু সৰু ষ্টল বহিছে, গোটেইবিলাক ভেজ, পিঁয়াজ নহৰু নোহোৱা। ইমান ভেৰাইটিজ তেওঁলোকে মানে খোৱা বস্তু লৈ বহিছিলে। যিহেতু আমাৰ সৎসংগী মানুহখিনিয়ে সাধাৰণতে বাহিৰত খাব নোৱাৰে, গতিকে তেওঁলোকে মন ভৰাই তাতে খাব পাৰিছে ভেৰাইটিজ খানা। আৰু তাৰপিছত আমি গ'লোঁ গেষ্ট ৰুমলৈ। তাতে আমাক দালিয়াৰ খিচিৰি বা টক যিটো খানা হয় আৰু সেয়া আমি খুব সুন্দৰকৈ খালোঁ গেষ্ট ৰুমত বহি পেলাই। আৰু খাই উঠি তাতে চাহো বনাই আছিলে। তাৰপিছত আমি চাহো খালোঁ আৰু তাৰপিছতে দেখোঁ হোৱাইট বেণ্ড আৰম্ভই হ'ল। গতিকে গেষ্ট ৰুমৰ পৰা হোৱাইট বেণ্ডৰ ষ্টেজখন একদম চিধা। গতিকে তাতে বহিয়ে আমি কিছু সময় তাতে বহিয়ে আমি হোৱাইট বেণ্ড উপভোগ কৰিলোঁ। আৰু তাৰপিছত এবাৰ আগফালে গৈও চাব মন গ'ল। গতিকে ভিৰ ফালি পেলাই একেবাৰে আগফালে গৈ পেলাইও চালোঁ হোৱাইট বেণ্ডত মানে কি কাৰুকাৰ্যবিলাক হৈ থাকে। এই যে জিলমিল কাগজবোৰ কেনেকৈ উৰি যায়, কি যায়, সেইবোৰ একদম ওচৰৰ পৰা চাই তেওঁলোকে পেকেটবোৰ ফালি পেলাই তাতে ভৰাই দিয়ে আৰু এটা লাঠিৰ নিচিনা আছে, এনেকৈ টানি দিয়ে, গোটেই জিলমিল কাগজবিলাক চবৰে গাত পৰি যায়। তো খুব ভাল লাগিছিলে, খুব এনজয় কৰিছিলোঁ। ইভিনিংটো খুব ধুনীয়া গ'ল আৰু হোৱাইট বেণ্ডৰ গান শুনিতো খুবেই ভাল লাগে। আৰু বেছিভাগ যিখিনি মানুহ বহুতে এই গেষ্ট ৰুমৰ পৰা বহিয়ে তেওঁলোকে হোৱাইট বেণ্ড এনজয় কৰিছে। আৰু আমি কিছু সময় তাৰে পৰা বহি আৰু কিছু সময় আগফালে গৈ এনজয় কৰিছোঁ। আজিৰ উৎসৱটোত আহিম নাহিম এটা খুব দোধোৰ মোধোৰত আছিলোঁ। ভাইটিয়ে জোৰ দি মতা তহঁতে এতিয়াও ওলোৱা নাই এই বুলি কওঁতেহে ওলাই পেলাই আহিলোঁ যে আহি খুব ভাল লাগিল। আপোনালোকক পুনৰ সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ ইয়াতে এৰিছোঁ। নমস্কাৰ, জয় গুৰু।